আহিছে ব্ৰেকিং নিউজ। কামৰূপ জিলাৰ বকুত কিশোৰী ধৰ্ষণকাৰী ধৃত ৰহিম আলীক বকু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। পুনৰবাৰ জনাইছো, কামৰূপ জিলাৰ বকুত কিশোৰী ধৰ্ষণকাৰী ধৃত ৰহিম আলীক বকু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিশোৰী ধৰ্ষণকাৰী বকু পৈৰাংগাৰ বয়োবৃদ্ধ ৰহিম আলীক আটক বকু আৰক্ষীৰ। কামৰূপ জিলাৰ বকু আৰক্ষী থানাৰ অন্তৰ্গত ভিতৰুৱা গাঁৱৰ এগৰাকী কিশোৰীৰ সৈতে অবৈধ সম্পৰ্ক কৰি দীৰ্ঘদিনে আত্মগোপন কৰি থকা ৰহিম আলী অৱশেষত বকু আৰক্ষীৰ জালত পৰিছে। উল্লেখযোগ্য যে পৈৰাংগা গাঁৱৰ ৬০ বছৰীয়া বয়সীয়া ৰহিম আলীয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীৰ সৈতে কেইবাবাৰো স্থাপন কৰে শাৰীৰিক সম্পৰ্ক। প্ৰায় এমাহ পূৰ্বে কিশোৰীগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন দেখি পৰিয়ালৰ লোকে তাইক সোধ-পোছ কৰাত ওলাই পৰে সমগ্ৰ ঘটনা। পোহৰলৈ আহে ৰহিম আলী নামৰ পাখণ্ড বয়োবৃদ্ধজনৰ অপকৰ্মৰ ঘটনা। পিছত ঘটনা সম্পৰ্কত কিশোৰীগৰাকীৰ মাতৃয়ে বকু আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত বকু আৰক্ষী থানাৰ উপ পৰিদৰ্শক আফজাল হুছেইনে অভিযুক্তক আটক কৰাৰ বাবে চলাই অভিযান কালত বকু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰায়ে এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে বকু আৰক্ষীয়ে শুৱালকুছি থানাৰ অন্তৰ্গত চিমনাচৰত সম্পৰ্কীয় লোকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত হাছনা বিবি নামৰ আশাকৰ্মীৰ সহযোগত ধৰ্ষণকাৰী ৰহিম আলীক আটক কৰিবলৈ সক্ষম হৈছে। বকু আৰক্ষীৰ এই সাফল্যৰ বাবে বকু আঞ্চলিক জাগৃতি মহিলা সমিতিয়ে বকু থানাৰ আৰক্ষী বিষয়াক আজি সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে এমাহৰ পিছত কিশোৰীৰ গৰাকীৰ ভ্ৰণ নষ্ট কৰা মুন্নাভাই MBBS ৰূপী স্বয়ম্ভূ চিকিৎসক বকুৰ বিপুল ডাক্তৰৰ লগতে মীনাক্ষী দাস নামৰ মহিলাগৰাকীক অবৈধ ভ্ৰণ হত্যাৰ অপৰাধত আটক কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। কৰিবলৈ যাওয়াৰ সময়ত মোৰ ছোৱালীটোক ৰহিম আলী আহি কিনে বোলে ফুচলাই কিমান বয়সৰ মানুহজন 60-70 বছৰ বয়স হৈছে। মানুহজনে আহি কিনে গধূলি টাইমত ধৰ্ষণ কৰিছে। দেউতাকো নাথাকে, হাজিৰা কামলা কৰিব যায় আৰু মই এখন অকণমানি দোকান ওচৰতে কৰি কিনে খাই থাকো। কিমান দিন কৰিছে? 3-4 দিন কৰিছে বোলে। ছোৱালীটোৱে কৈছে সোধনতে 3-4 দিন মোক এনেকুৱা কৰিছে, নাজানো আৰু এতিয়া কিমান দিন কৰিছে। ঘটনাটো এতিয়া ছোৱালীটো মই নাজানো। ছোৱালীটো এনেকুৱা কৰিছে বোলে ৰহিম আলীয়ে হেৰি কৰাৰ পিছত খুচৰাৰ পিছত মই যাই কিনে ডক্টৰৰ তাতে ছোৱালীটো চাফা কৰি আনিছোঁ। সিহঁতৰ ঘৰত গৈছিলোঁ, যোৱাতে ছোৱালীজনী এজনী মোৰ বাইদেউৰ ছোৱালী হয়, কৈছে মাহী এনেকুৱা হৈছে। হোৱাৰ পিছত কি কৰিম এতিয়া? পিছত মইতো একো নাজানো। ঠিক আছে ডক্টৰ বিচাৰিব লাগিব, ক'ত পাওঁ ডক্টৰ। পিছত এজন মানুহে মোক বিপুল ডক্টৰ হয় নে কি হয় নাজানো, কিন্তু মাতি ক'লে আহা তোমালোকক ইয়াতে কৰি দিম কামটো। লৈ আহিছে, লৈ আহি পেলাই ইয়াতে আমাক ৰখা নাই, চাটাবাৰী লৈ গৈছে মীনাক্ষীৰ ঘৰত, তাতে কামটো কৰিছে। কৰি পেলাই পঠাই দিছে আৰু আমি যিমান পইচা পাতি দিব লাগে দিছোঁ। যিখিনি খুজিছে 18,000 লৈছে। সিহঁতৰ ঘৰত গৈছিলোঁ, যোৱাতে ছোৱালীজনী খবৰটো লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।